নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মই ৱেলকাম জনাইছোঁ মোৰ এই মটো ব্লগিং চেনেল। মোৰ নাম সঞ্জয় ঘোষ। মই নতুনকৈ এই চেনেলটো ষ্টাৰ্ট কৰিছোঁ আৰু আজি মোৰ এই ভিডিঅ'টো যোনটো প্ৰথম ভিডিঅ' হয়, তো ইয়াতে বহুত ভুল ভ্ৰান্তি হ'ব। মই ঘৰৰ পৰা ওলাইছোঁ আজি যাবলৈ নগাঁও ফালে, তো মোৰ বহুত সময় লাগি গ'ল কেমেৰাটো ছেট কৰোঁতে। এতিয়াও এংগেলটো সঠিকভাৱে ছেট হৈছে নে মইতো ক'ব নোৱাৰোঁ। তো যোনখিনি অলৰেডি এক্সপিৰিয়েঞ্চ আছে মোক সেইখিনি ছাজেষ্ট নিশ্চয় কৰিব, কমেণ্ট বক্সত জনাব যে মই কি কৰিলে ভাল হয় আৰু কেমেৰাটো কেনেকৈ ছেট কৰিলে ভাল হয়, কেনেকৈ শ্বটবিলাক ল'ব লাগে আপোনালোকৰ পৰা মই জানিব বিচাৰোঁ যে কেনেকৈ কি কৰিলে ভাল হ'ব। তো আজি মোৰ ফাৰ্ষ্ট ডেষ্টিনেশ্যন হ'ব, মই নগাঁও যাম। তাতে মোৰ একচুৱেলি কি হৈছিলে, মই যেতিয়া কেমেৰাটো বাই কৰিছিলোঁ, কেমেৰাটো বাই কৰাৰ সময়তো ইয়াৰ লগতে একো মেমৰি চিপ নাহে। তো মই ইমান এটা নাজানো, যিহেতু ফাৰ্ষ্ট হয়। তো মই কি কৰিলোঁ, এটা চেনডিস্কৰ মেমৰি হয়, 10 ক্লাছৰে হয়, বাট অৰ্ডাৰ কৰিলোঁ। বৰ্তমান যোনটো লাগি আছে সেইটো ছাপোৰ্ট নকৰিলে, কাৰণ যেতিয়া মই 60 FPS ৰেকৰ্ড কৰোঁ, 60 FPS ৰেকৰ্ড কৰোঁতে কাৰ্ড স্পীড শ্ল' বুলি আহে। তো যেতিয়া মই এইখিনি বস্তু গোটেইখিনি চোৱাৰ পিছতহে মই গম পাইছোঁ যে কিছুমান পাৰ্টিকুলাৰ মেমৰি কাৰ্ড আছে যোনখিনিত 60 FPSটো ছাপোৰ্ট কৰে। তো তাৰে ভিতৰত এটা হৈছে ছেমছাং ইভো প্লাছ। মই যোৱাকালি সেইটো অৰ্ডাৰ কৰিছিলোঁ আৰু যিহেতুকে আজি ছানডে, আজি 1 ডে ডেলিভাৰী আছিল, আজি আহিছে কাৰ্ডটো। তো সেইটো একচুৱেলি মই ল'বলৈ গৈ আছোঁ। আৰু মোৰ অফিচটো যিহেতু নগাঁৱত, মই কালি তাৰপৰা অৰ্ডাৰ কৰিছিলোঁ, একে তাতে আহিছে। যিহেতু কাৰ্ডটো আনোগৈ, নেক্সট আৰু এটা প্লেন আছে, হয়তো মই আৰু এফালে আজি ফুৰিব যাব পাৰোঁ। তাৰপৰা এতিয়া ডেলিভাৰীটো লওঁতে কিমান সময় লাগে সেইটোৰ ওপৰত ডিপেণ্ড কৰিব। তো ব্লগটোত নিশ্চয় আপুনি থাকিব আৰু কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰিব। যদি ফেচবুকত চাই আছে, ফেচবুক পেজটো ফ'ল' কৰিব। যদি ইনষ্টাগ্ৰামত চাই আছে, তেন্তে আপোনালোকে ইনষ্টাগ্ৰামৰ পেজটো নিশ্চয় ফ'ল' কৰিব। একচুৱেলি মই ইয়াতে 5K 30 এপিছ'ড বৰ্তমান শ্বুট কৰি আছোঁ। এতিয়া সেইটোৰ ষ্টেবিলাইজেশ্যনটো কিমান হয়, ভিডিঅ'টো যেতিয়া পাব্লিছ কৰিম তেতিয়াহে গম পাম। বিকজ কেমেৰাটো মই বৰ্তমান ঠিকেই দেখি আছোঁ, কিন্তু এডিট কৰোঁতেহে গম পোৱা যাব বস্তুটো কেনেকুৱা হয়। এই ৰাস্তাখন ইমান প্ৰব্লেম হয় ন, তাতে বহুত দিনৰ পৰা 1 ৱে হৈ আছে। সিটো ছাইডৰ এটা পুল বনাই আছে, পুলটো ক্লিয়াৰ নোহোৱালৈকে এইটো ছাইড 1 ৱে হৈ থাকিব। প্ৰব্লেম হয় বহুত, গাড়ীবোৰ ছুপাৰবোৰ বহুত স্পীডত আহে। তাতে ডাম্পাৰবোৰতো আছেই। সদায় এইটো ৱেট, কুকুৰ মেকুৰী কিবা নহয় কিবা এটা ডেথ হয়। कौन है ये लोग, कहां से आते हैं? অকণমান চাই মেলি পিনে টাৰ্ণবোৰ ল'ব লাগে। ডাইৰেক্ট ইণ্ডিকেটৰ দিলে বুলি আৰু বেকফালে নাচায় ডাইৰেক্ট, আৰু আহি থাকিলেতো নহ'ব ন, লাগি যোৱা হয়তো। এতিয়া আৰু মোৰ 12 বজাই দিলে হয় গোটেই মানুহে মিলি। বহুত দিন আজি এটা জেগাত যাম বুলি ভাবিছোঁ, বহুত দিন যোৱা নাই সেইফালে। কামপুৰলৈ যোৱাৰ কথা আছে আজি, বহুত দিন যোৱা নাই। এইটো ভাবিলোঁ আজি, যিহেতু একচুৱেলি আজি আমাৰ অফিচত অলপ কাম আছিল। অফিচটো এতিয়া হয়তো কাম নহ'বই পাৰে। যদি কাম নহয় আৰু তেনেহ'লে যেতিয়া সেইফালে যোৱা হ'ব। মোৰ ঘৰৰ পৰা অলমষ্ট 85 কিলোমিটাৰ হয়। 85, য়েছ, ঘৰৰ পৰা 85 কিলোমিটাৰ হয়। মই অলৰেডি 20 কিলোমিটাৰ অলমষ্ট আহিলোৱেই। অফিচৰলৈকে 54 কিলোমিটাৰ হয়। অফিচৰ পৰা আৰু নেক্সট 30 কিলোমিটাৰমান হয়তো মই যাব লাগিব। অকণ আনকমফৰ্ট যেন পাইছোঁ, বাট যি কি নহওক, আগতে যেতিয়া 5000 ছাৰ্ভিচিঙত মই সিহঁতক কৈছিলোঁ মোৰ ইঞ্জিন অইলটো চেঞ্জ কৰি দিবলৈ, সিহঁতে কোৱালিটি চেক কৰি কিনে চালে আৰু ক'লে যে নাই, ইঞ্জিন অইল চেঞ্জ কৰিব নালাগে। মই বহুতবাৰ ৰিকুৱেষ্ট কৰিছোঁ যে কৰি দিয়ক, কৈছে নাই নালাগে, আপোনাৰ বহুতখিনিয়ে ঠিক আছে, ৰানিং হৈছে যদিও প্ৰব্লেম হোৱা নাই। একচুৱেলি কি হয়, মোৰ বাইকখন বহুত ৰানিং হয়,
এইটো কিনা আজি ছেপ্টেম্বৰত লৈছোঁ, হাৰ্ডলি 4 মান্থছ হৈছে, বাট 10,000 অলমষ্ট সি চলিলেই। কাৰণ মই সদায় মোৰ ঘৰৰ পৰা অফিচটো ঘৰ, এইটো মোৰ ডিষ্টেঞ্চটো অলমষ্ট 120 কিলোমিটাৰমান হৈ যায়। 120টো হৈ যায়, ইফাল অলপ যোৱা হ'লে আৰু ডেইলি 120 হৈ যায়। 120 কিলোমিটাৰ ৰোজ আপ ডাউন হোৱা, তো মই কৈছিলোঁ যে ইঞ্জিন অইলটো চেঞ্জ কৰি দিয়ক, তাৰ কষ্টটো অলৰেডি মই পে' কৰিয়ে দিম ন। বাট সিহঁতি ক'লে নালাগে, আপোনাৰ এনেই পইচা ভৰিব কি টকা, আৰু ইঞ্জিন অইল চেঞ্জ কৰিলে আপুনি মবিল ফিল্টাৰটো চেঞ্জ কৰিব লাগিব, সেইখিনি খোলা মেলা কৰিব লাগিব, বেকাৰ এইটো আপোনাৰ দৰকাৰ নাই ইমান নকৰিলে। বাট যেতিয়া 7,000 মান চলিলে ন বাইকখন, তেতিয়া মই বাইকখন চলাই মানে এটা স্মুথনেছটো নাই। যিহেতু হাণ্টাৰ যিসকলে চলায় তেখেতসকলে জানে যে এটা হাণ্টাৰখন স্মুথ হয়, ইমান ৰাফ নহয়। বহুতে কয় যে হাণ্টাৰখন নৰ্মেল ক্লাছিকৰ নিচিনা নহয়, বাট এইখন ইমান ৰাফো নহয়, চলাই বহুত ভালেই লাগে। উৰিয়াগাঁও পালোঁ আৰু তো এইফালে যায় নগাঁও, আৰু এনেকৈ যদি আপুনি চিধা যায় তেতিয়াহ'লে সেইটো যাব গুৱাহাটী। এতিয়া ইয়াতে ৰিয়েকশ্যনবোৰ চাব লাগিব। সঞ্জয় গোচৰটো আহিছে নেকি? অঁ, সৰু পেকেট হ'ব নেকি? মই আপোনাক ৰাতিপুৱা ফোন কৰিছিলোঁ, তাৰ ফোনটো উঠোৱা নাই। মোৰ ঘৰ ইয়াত নহয় যে, কলিয়াবৰফাই অফিচে মোৰ এইটো, তো 1 ডে ডেলিভাৰী আছিলে। অঁ, হ'ব নাই আৰু কৈছোঁ কালি মানে আহিব চাগে। পাতল পেকেট হ'ব, এইটোৱে হ'ব। অঁ, হা অ'পেন বক্স, এই একচুৱেলি এইটো মেমৰি কাৰ্ডটো, সেইকাৰণে অ'পেন বক্স দিছে। অঁ, মই মানে বেলেগ ফালে যামগৈ। OTP লাষ্টৰ ডিজিট 889114 ইয়াতে 12982142। অঁ, অনলাইন কৰিম হা, কি কয় অনলাইন কৰিম, কৰি থাকোঁ। অঁ, গ'ল। OTPটো দিব লাগিব নেকি? OTPটো মেছেজত আহে ন? মেছেজত আহে। OTP ইয়াতে অহা নাই। OTPটো চাগে ফ্লিপকাৰ্টত আহিব চাগে ন? অঁ, আপুনি দিলেহে আহিব। আচ্ছা আচ্ছা, অঁ অহা নাই। 070513 ঠিক আছে, থেংক ইউ দেই। এতিয়া মেমৰি কাৰ্ডটোতো আহি গ'ল। এতিয়া যিহেতু মই এইটো মোৰ বাইক, চ' মেমৰি কাৰ্ডটো ডেলিভাৰীটো ল'লোঁ। এতিয়া কেমেৰাত লগাই ল'লোঁ, সেইখিনি দেখুৱাব নোৱাৰিলোঁ যিহেতু মোৰ মোবাইলটো একচুৱেলি অলপ বিজি আছিলে, কিবা এটা মোবাইলতো কৰি থকাৰ কাৰণে মোবাইলটো দি ৰেকৰ্ড কৰিব নোৱাৰিলোঁ। এতিয়া বৰ্তমান যোনটো ভিডিঅ' হৈ আছে 4K 60 FPS হৈ আছে। তো আগৰখিনি যি ভিডিঅ' আপোনালোকে চালে অলৰেডি, তাৰ যোনটো কোৱালিটি আৰু তাৰ যোনটো ভইচ, আৰু এতিয়াৰ কোৱালিটি আৰু ভইচটোত কিবা ডিফাৰেঞ্চ পাইছে নেকি কমেণ্টত নিশ্চয় জনাব। আজি ভিডিঅ'টো অলপ ফাৰ্ষ্ট ভিডিঅ' হিচাপে অলপ লং হৈ আছে, আৰু একচুৱেলি কি হ'ল, মই তাৰপৰা হঠাৎকৈ ওলাই আহি মই তেলো ফিল কৰিলোঁ, কৰি মই নিজৰ গ্লভছটো নিপিন্ধিলোঁ। এতিয়া মই এই অভাৰব্ৰিজটো ক্ৰছ কৰি কেনে ৰৈ গ্লভছটো পিন্ধি ল'ব লাগিব। তো গ্লভছটোতো লগাই ল'লোঁ। এতিয়া এটা কথা, মই য'লৈকে গৈ আছোঁ ন, মোৰ পেহীৰ ঘৰ হয় তাতে। তেখেতসকলে নাজানে, মোৰ আইতাও তাতে আছে আজি অলপ দিনৰ পৰা, পেহী ঘৰতে আছে। তেখেতসকলে নাজানে মই তাত গৈ আছোঁ বুলি। তো হঠাৎকৈ ওলামকৈ চাওঁচোন সিহঁতৰ ৰিয়েকশ্যনটো কেনেকুৱা হয়। ফাইনেলি মই কামপুৰ যোৱা ৰাস্তাটোত এণ্টাৰ কৰিলোঁ। সেইটো একচুৱেলি কনষ্ট্ৰাকশ্যন হৈ থকাৰ কাৰণে 1 ৱে কৰি থৈছে ৰাস্তাটো। এতিয়া ইয়াতে ৰাস্তাটো ভাল বুলি শুনিছোঁ। লগতে আহি থকা স্কুটিত আহি থকা দাদাজনক সুধিলোঁ,
তেওঁ মোক কৈছিলে আপুনি ফুটপাথৰ ওপৰেদি গুচি যাওক, বাট যিহেতু ফুটপাথটো বনোৱা হয় খোজকাঢ়ি আহি থকা মানুহখিনিৰ কাৰণে ভাল নালাগিল। যি নহওক অকণ সোনকালকৈ আহি পালোঁ। ইয়াতে এটা দলং এখন আছে। সেই দলংখন এতিয়া হয়তো বনি গৈছে। মই লাষ্ট টাইম যেতিয়া আহিছিলোঁ ৰাতিকৈ আহোঁতেও এই দলংখনৰ কাষেদি ৰাস্তা আছিল, কাৰণ দলংখন কমপ্লিট হোৱা নাছিলে। আৰু যিমানখিনি মোৰ মনত আছে সেই দলংখনতে এজন আমাৰ অসম পুলিচৰ আৰক্ষী এজন ডেথ হৈছিলে তাতে পানীত ডুবি। সেইটো আপোনালোকৰ মনত আছে নাজানো। তাতে মানে কি হৈছিল, যেতিয়া পানী বাঢ়িছিলে তেওঁ ৰেস্কিউ কৰা সময়তে মেবি, মই যিমানটো জানো, যদি ভুল হৈছে কাৰেক্ট কৰি দিব। মই ট্ৰাই কৰিম সেই দলংখন দেখুৱাবলৈ। অকণমান আগত আছে সেইখন। তেখেতে যদি মই জনা কথাটো সঁচা হয় যে তেখেতে আমাৰ পাব্লিকৰ মানে ৰক্ষা কৰিবৰ কাৰণে নিজৰ জীৱনৰ কথাও নাভাবিলে। এতিয়া এইটো এতিয়ালৈকে বনি হোৱা নাই। তেতিয়াও এনেকুৱাই আছিলে। তেতিয়া ৰাস্তাটো আৰু অকণমান বেয়া আছিলে। আমি এনেকৈ তলেদি আহিছিলোঁ নে এইকণেদি আহিছিলোঁ, হয়তো মাটি ভৰাই দিছে এতিয়া। ইয়াতে ইমান মাটি ভৰোৱা নাছিলোঁ, অকণমান মাটি আছিল। যেন তেন আমি ৰাতি আহিছিলোঁ আৰু এই কণতেই সেই দুৰ্ঘটনাটো হৈছিল। মোৰ লগত যিজন আহিছিলে দাদা এজন, তেখেতে মোক সেই কথা কৈছিলে আৰু মই নিউজতো দেখিছিলোঁ, কিন্তু লোকেশ্যনটো যে এইটো মই নাজানিছিলোঁ। তেওঁ মোক কৈছিলে। যিনি অকণমান গেপ দেখে তেনিয়ে সোমাই দিব বিচাৰে গাড়ীবোৰ। মই এইফালৰ পৰা এইটো ৰাস্তা দি আহিছোঁ। মই কি বালিয়ে দি যাম নেকি? যোনটো ৰাস্তা সেইটো দি আহি আছোঁ। অট'টো ইমান কিয় স্পীডত আহিব লাগে বাৰু? সি পেচেঞ্জাৰ লৈ আহিছে। পেচেঞ্জাৰৰ ৰিস্কটো গোটেইটো তাৰ ওপৰত থাকে ন। এতিয়া পেহীহঁতৰ ঘৰৰ অলমষ্ট ওচৰ পাইছোঁহি। মই ইমান টাইম ভিডিঅ'টো পাউজ কৰি দিছিলোঁ। মই ভালকৈ নাজানো যে এই ৰাস্তাটো আছেনে নাই, বাট ৰাস্তাটো দেখা পাইছোঁ কাৰণে সোমাই দিছোঁ। আগতে এইটো ৰাস্তা দি আমি অহা যোৱা কৰোঁ। আছে, ৰাস্তাটো আছে। যিহেতু বহুত দিন আগতে মই অহা, এতিয়া ভালো আছো? কে কৈছে তোমাৰ আমি আহিছোঁ? বৰ্তমান মই ওলাই আহিলোঁ পেহীহঁতৰ ঘৰৰ পৰা। বহুত ভাল লাগিল আজি। বহুত বছৰৰ পিছত গ'লোঁ। আইতা তাতে আছিল, আইতাকো চালোঁ। বৰ্তমান মই ঘৰলৈকে যাম আৰু তো ভিডিঅ'টো হয়তো মই ইয়াতে শেষ কৰিব লাগিব, কাৰণ বেটাৰীত বৰ বিশেষ চাৰ্জ নাই। মই পাহৰিছিলোঁ তাত গৈ সকলোৰ লগত কথা পাতোঁতে মোৰ কেমেৰা বেটাৰীটো মই চাৰ্জ কৰিবলৈ পাহৰিলোঁ। অহাৰ আধা ঘণ্টামান আগত এটা বেটাৰী অলপ চাৰ্জ দিছোঁ, যোনটোৰে বৰ্তমান মই ভিডিঅ' কৰি আছোঁ। আৰু যাওঁতে ৰাতি হ'বগৈ। তো লগ পাম অন্য এটা ভিডিঅ'ত। আপোনালোকে যদি ভিডিঅ'টো চাই, মোৰ ব্লগটো চাই ভাল পায়, মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজি ফেচবুক পেজত চাই তেনেহ'লে ফ'ল' কৰিব। ইনষ্টাগ্ৰামতো আপোনালোকে ফ'ল' কৰিব পাৰে। সঞ্জয় ঘোষ মোৰ ইনষ্টাগ্ৰামৰ নাম হয়। আৰু যদি ভিডিঅ'টোত কিবা ভুল হৈছে তো সেইখিনি কাইণ্ডলি ছাজেষ্ট কৰিব যে সেইটো এনেকুৱা হ'ব লাগে বা তেনেকুৱা হ'ব লাগে। বাবাই টেক কেয়াৰ, সকলোৱে ভালকৈ থাকক। মই এইটো ভিডিঅ' হয়তো আজিৰ ভিতৰতে দিব পাৰিম। অন্য এটা ভিডিঅ' আপোনালোক সকলোকে আকৌ লগ পাম।